ৰাইজ যেনেকৈ কৈছিলোঁ যে আমি এতিয়া বজাৰলৈ অকণমান বাহিৰলৈ যাম বুলি, সেইকাৰণে বাহিৰত ফেমিলি লৈ পেলাই বৰ্তমান এতিয়া আমাৰ লোকেল মাৰ্কেটলৈ আহিছোঁ মই। আমাৰ লোকেল মাৰ্কেট মানে ঘৰৰ পৰা ওলাই ৰাইট ছাইড মাৰিলেই লোকেল মাৰ্কেট আমাৰ মানে। এইখন মিনি সৰু বজাৰ বুলি কওক, এইখন আমাৰ ঘৰুৱা বজাৰ। আমাৰ শাক পাচলি কিমান লাগতিয়াল বস্তু ৰাচন পানী আদি চব ইয়াতে লওঁ। আৰু এই ৰাস্তাটো পোনে পোনে গৈ থাকিলে আমাৰ ঘৰটো মানে বেছি দূৰ নহয়। গাড়ীত আহিছোঁ, ল'ৰাটোও লৈ আহিছোঁ। এয়া আৰু চব্জি, এনেকেই চব্জি ইয়াত বিকে। এতিয়া দামটো আপোনাৰ কি বুলি ক'ম আৰু মানে চাগে চব জেগাৰ দাম একেই নেকি। দিয়া 40 টকা বোলে আলু কিলো, নতুন আলু। এইটো নতুন পাইছে মহাৰাষ্ট্ৰত এতিয়া বৰ্তমান নতুন আলু 40 টকা কিলো বুলি কৈছে। ওচৰলৈ পিঁয়াজ চব কেনেকুৱা, ইমান ভালটো নহয়, কিন্তু 40 টকা বুলি কৈছে। তাকে অসমত অকণমান সস্তা নেকি। আৰু কি আছে বিলাহী, আছে দিয়া 30 টকা বোলে, 30 টকা কিলো বিলাহী। কেঁচা পকা ঠিকে আছে। আৰু নতুন ওলাইছে এতিয়া এইবোৰ ফুলকবি 30 টকা কিলো বোলে ফুলকবি। অসমত চাগে সস্তাই, আমিতো এনেকৈয়ে বাহিৰত খাবলগীয়া হয়। মানে খেতিৰ পৰা চাগে কালি নে পৰহি খেতিৰ পৰা আনিছে, আৰু আমাৰ লোকেল বজাৰলৈ আহোঁতে দুদিন লাগি যায়। ত' এইটো মটৰ গাজৰ সেই এনেকৈ আৰু এইখনে মানে মোৰ লোকেল বজাৰ। মই সদায় ইয়ালৈকে আহোঁ, আৰু আগলৈও হেৰি মানে চব্জি বজাৰ ঢেৰ আছে, কিন্তু বেছিভাগ মই ইয়ালৈকে আহোঁ যে। চ' ইয়াৰ পৰাই কিনো, চিনাকি মানুহ হয়, আমাৰ মাৰোৱাৰী ফেমিলিয়ে হয়, মানে চব জেগাতো মাৰোৱাৰী থাকেই আৰু। এই মাৰোৱাৰী আমাৰ ঘৰুৱা টাইপৰ নিচিনা, কেতিয়াবা ধাৰো দি দিয়ে। হাই বোলো, হাই এইজনী আমাৰ মানে খাচ আণ্টি দেই। এই মানে মোক সদায় ডিছকাউণ্ট দিয়ে আমি, সেইকাৰণে মই ইয়ালৈকে আহোঁ। মানে ডিছকাউণ্ট নিদিয়ে, মানে সদায় মোক টানি ইয়ালৈকে আনে কাৰণেহে ডিছকাউণ্ট দিয়ে। মানে মোক বেলেগলৈ যাব নালাগিব যে। বেলেগ আৰু ঢেৰ আছে মাৰ্কেট, কিন্তু আকৌ এই মানুহজনীয়ে মোক মানে ডিছকাউণ্ট দি পেলাই টানি ধৰে, সেইকাৰণে আহিবলগীয়া হয়। এইবিলাক নাম बताओ, মুকেশ চৌধুৰী। মুকেশ চৌধুৰী, এইটো আমাৰ পোৱালিটো। এতিয়া ল'ব এতিয়া আমাৰ তুমি কি কোৱা, এতিয়া কি লোৱা এতিয়া। আমি শাক পাচলি কিনি পেলাই আহিছোঁ আৰু এতিয়া কিনিম আৰু এইজন আমাৰ নিলয় চেতিয়া। 4 বছৰ হৈছে এতিয়া। ইয়াৰ স্কুলত দিবলগীয়া আছিলে, কিন্তু কৰোণা হ'ল যে স্কুলত দিব নোৱাৰিলোঁ। এতিয়া অসমীয়া শিকিছে লাহে লাহে, কিন্তু বেছিভাগ হিন্দীকে কয় আৰু। বাকী বাই ভনীবোৰ চবে হিন্দী কয় যে, সেইকাৰণে হিন্দীয়ে কয়। হাই বোলো, হাই চাওঁ এতিয়া কি পাওঁ। ৰাইজ আন্ধাৰ হ'ব হৈছে এতিয়া, মানে ঠাণ্ডা কালি ডিচেম্বৰ মাহ। ত' সেয়াই আৰু মানে বৰ্তমান আজি আপোনাৰ ভাজি মাৰ্কেটলৈ লৈ আহিলোঁ। চাওঁ এতিয়া বৰ্তমান এইটোৱে আমাৰ কলনী মাৰ্কেট ক'লেও বেয়া নহ'ব মানে। ইয়াতে মানে চব সৰু সুৰা বস্তু পায়, কিন্তু ইয়াৰ পৰা ওলাই গ'লেহে মানে মেইন মেগা চিটি পুনা চিটিটো মানে দেখা পোৱা যাব। ইয়াৰ পৰা পুনা চিটি নহ'লেও গাড়ীত গ'লে 15-20 মিনিটমান লাগি যায়, মানে মোটামুটিকৈ ধৰক আপোনাৰ 12-13 কিলোমিটাৰমান হৈ যায় মেইন পুনা চিটি বুলি ক'লে। কিন্তু এই জেগাডোখৰ এয়াৰপৰ্টৰ একদম একেবাৰে ওচৰত। এয়াৰপৰ্টটো ইয়াৰ পৰা খুব বেছি 5 কিলোমিটাৰ। সদায় আমাৰ ঘৰৰ পৰা প্লেন টেক অফ লেণ্ডিং কৰিয়ে থাকে। তো বেছিভাগ এইটো এৰিয়া মানে পুনে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ ওচৰত। তো কি ল'বা अच्छा एक काम करना यार, ये पुराना वाला आलू तो लेके गया था मैं, है ना? अच्छा पुराना आलू 1 किलो दो ना, पुराना वाला 1 किलो दो। हाँ पुराना 1 किलो पुराना आलू লৈছোঁ। এইটো নতুন আলু। পুৰণা আলু লৈ পেলাই মানে কিবা এটা ঘৰত মানে চিপছ বনাম বুলি ভাবিছোঁ ল'ৰা ছোৱালীৰ কাৰণে। এতিয়া আৰু এইফালে নতুন কনষ্ট্ৰাকশ্যন চলি আছে, বিল্ডিং বনাই আছে চবফালে। এই এনেকৈ আৰু ৰেচিডেঞ্চিয়েল এৰিয়াই হয় এইটো। এইফালে চব ৰেচিডেঞ্চিয়েল এৰিয়া, কিছুমান ফ্লেটছ আছে। আৰু এইটো যেনেকৈ এইটো এটা কলনী,
এইটো এটা কলনী হয়। এনেকৈ আমাৰ কলনীটো আছিলে, এইটো এটা কলনী। এনেকৈ কলনী মানে লাইন পাতি চবৰে নিজৰ নিজৰ ঘৰ বনাই থৈছে। সেয়া ল'ৰা ছোৱালী আহিলে মানে এটাই চাব লাগিব, গাড়ী ঘোঁৰা ধেৰ আহি থাকে যে, মানে গাড়ী চাব লাগে। সেইকাৰণে মই বেছিভাগ শাক পাচলি ল'লে মানে মিছেছ আহে, ৱাইফ আহে, তাই মানে ল'ৰাটো ধৰি থাকে আৰু মই এনেকেই কি মই কিনিব লাগে মোক কৈ দিয়ে, তাৰপিছত মই সেইটো কিনো আৰু। এতিয়া পুৰণা আলুগুটি বিচাৰিছিলোঁ, আলুগুটি আহিছে। खराब हो गया वो। ओ आंटी लाइट चालू कर दो। ইয়াত মানে হিন্দী আৰু মাৰাঠীহে বেছি চলে, ত' বেছিভাগ মই মাৰোৱাৰী দোকানলৈ আহিছোঁ কাৰণে হিন্দী কওঁ। বাকী বেছিভাগটো মানে মাৰাঠী মানুহে এইবোৰ শাক পাচলিবোৰ বিকে। বৰ্তমান এতিয়া বেছি বস্তু নিলোঁ, আজি তিনিদিনৰ আগতে বহুতখিনি বস্তু নিলোঁ। छोटा वाला জলকীয়া লৈ লৈছোঁ। জলকীয়াটো ভোট জলকীয়াটো নাপাওঁ ইয়াত। লোকেল জলকীয়া ইয়াৰ দেখিছে আপুনি কিমান ডাঙৰ ডাঙৰ জলকীয়া। মহাৰাষ্ট্ৰ এইবোৰ লোকেল জলকীয়া, বহুতে বিৰাট ডাঙৰ ডাঙৰ জলকীয়া। এইবোৰ জলকীয়া ইয়াত আমি আৰু কণ জলকীয়া, ভোট জলকীয়া বহুত মনত পৰে, কিন্তু খাবলৈ নাপাওঁ। যেতিয়াই অসমলৈ যাওঁ কণ জলকীয়া লৈ আহোঁ, কিন্তু দোকান ভোট জলকীয়াও আনো মাজে মাজে। এয়া ট্ৰাফিক জাম লাগিছে। আজিলৈ হ'ব বুলি কৈছে ইমানখিনিয়ে, গতিকে বাকী চব্জি ল'লোঁ বুলি কৈছিলে। বৰ্তমান এতিয়া ইমানখিনিয়ে লৈ যাওঁ, কাইলৈ পৰহিলৈ চাগে আকৌ আহিম নেকি। কিतना हो गया? 40 का पैसा। 40 का 10। বৰ্তমান 50 টকা। 10 रुपये देंगे। আপোনালোকে চাগে ভাবিছে মই এইবোৰ কি দেখুৱাই আছোঁ। নাই, মই এইবোৰ একো দেখুওৱা নাই, মানে আমাৰ জীৱনৰ এটা অধ্যায় দেখুৱাইছোঁ আপোনাক, যে আমি যেতিয়াই চব্জি কিনিবলগীয়া হ'লে আমি কেনেকৈ চব্জি কিনিবলৈ আহোঁ। এই তেনেকৈ জীৱনত যি কৰোঁ আমি মানে অসমীয়া পুনেত থাকি পেলাই, সেইবোৰ আপোনাক মানে দেখুৱাবৰ কাৰণে ইচ্ছা হৈছিলে। হোপ আপুনি লাইক কৰিব নিশ্চয় আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ঢেৰ জেগা আছে, আমি ক'ত যাওঁ, কি কৰোঁ, স্কুল বজাৰ আছে, কলেজ আছে, ছফ্টৱেৰ পাৰ্ক আছে, ঢেৰ কিবা কিবি আছে, আপোনালোকক লাহে লাহে দেখুৱাই যাম বাৰু। আহক তেনে গৈ থাকোঁ। মোৰ গাড়ীখন এইখিনিতে পাৰ্ক কৰিছিলোঁ, বাইকতে আহিলোঁ। সৰু সুৰা কাম যি থাকে টু হুইলাৰতে কৰোঁ। ত' ৰাইজ এতিয়া আমি ঘৰলৈ গৈ আছোঁ, আপোনাক আকৌ লগ পাম। বৰ্তমান এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। নেক্সট ভিডিঅ'ত নিশ্চয় আপোনালোকৰ লাইক আৰু ছাবস্ক্ৰাইব পালে মানে মটিভেট হৈ আৰু নতুন ঢেৰ কিবা কিবি বনাম। আপোনালোকে লগ থাকিব লগত আৰু মোক সাহসটো বঢ়াব, প্ৰথমবাৰ কৰিছোঁ। এণ্ড ভাবোঁ যে আপোনালোকে চাই ভাল পাব আমাৰ পৰিয়ালটো। চ' থেংক ইউ ছ' মাছ। আমি আকৌ লগ পাম।